তো হে গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰতো ভালেই। দেউতা আহিলে আমাৰ ছুটী লৈ 6 মাহৰ পিছত। তাকে ভাবিলোঁ কি মিনি ব্লগ এটাকে বনাওঁ। লং ভিডিঅ' এটা দিছোঁ বাৰু ভাইটিৰ বাৰ্থডেৰ কাৰণে ছুটী লৈ আহিছে, আৰু তাৰে বোলো ভাবি এটা মিনি ব্লগে বনাওঁ। আজি তাকো ঘৰত হাঁহ মাংস বনাইছে। আজি দেউতাই বনাব হাঁহ মাংস। মানে দেউতা অহা হ'ব পাই বায়ে হাঁহ এটা আনিলে, গোটেইখিনিয়ে মিলি খাম বুলি। কাৰণ আমাৰ দেউতাই বৰ ধুনীয়াকৈ হাঁহৰ মাংস বনাব জানে। আৰু এয়া আমাৰ দেউতাই বনাই আছে। ওচৰতে ভণ্টি আছে, বস্তুবোৰ কিবা কিবি লাগিলে মানে ওচৰতে তাই যোগাৰ দিব পৰাকৈ তাইও আছে ওচৰতে। আৰু এয়া মায়ে আকৌ বনালে পেটু ভাজি। এয়া ভণ্টিয়ে মই পেটু ভাজি খাই আছোঁ। পেটু ভাজিখনো কিন্তু বৰ সোৱাদ লগা হৈছে, আৰু ময়ো খাবলৈ লৈছোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে পেটু ভাজি, কালাৰো ইমান ধুনীয়া হৈছে। আৰু পেটু ভাজি জ্বলা অকণমান হ'লে বেছি ভাল লাগে খাই। জ্বলা দিছে কিন্তু। এয়া আমাৰ দেউতাই ভাত বাঢ়ি আছে চবৰ কাৰণে, চবকে দি আছে। আৰু ময়ো ইয়াক খাবলৈ লৈছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে হাঁহ মাংসকণ কালাৰটো। আৰু ময়ো খাওঁ, ৰখিব পৰা নাই একদম। বহুত দিনৰ মূৰত দেউতাই বনোৱা হাঁহৰ মাংস খাব পাইছোঁতো, একদম ভাল লাগি গৈছে মন চন। আৰু লগতে গাজ টেঙা লৈ লৈছোঁ। এয়া দেখিছে গাজ টেঙা আচাৰ মায়ে বনাইছে ঘৰতে, গাজ টেঙা আচাৰ আৰু আমৰ আচাৰো আছে। ইমানখিনি লৈ খোৱা নাই। তাৰপিছত ৰাতিপুৱা হ'ল, এয়া দৈ চিৰা জলপান মানে দিছে, আৰু এয়া খাব লৈছোঁ। আৰু ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লং ভিডিঅ' এটা গৈ আছে এইকেইদিনতে, তো চবেই চাব, মৰম দিব। তো আজিলৈ ইমানেই আৰু, বাই বাই।